আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ গাখীৰ কিনি পাইছানে কাঞ্চাৰ গাখীৰ খাইছানে তাতো কৈও হোকাৰ পানী বৰ ভাল জাৰ্চি গাই দেশী গাই খাল ডুঙৰ পানী জৰে পাই মিহলাই তুমি গাখীৰ কিনি পাইছানে কাঞ্চাৰ গাখীৰ খাইছানে তাতো কৈও হোকাৰ পানী বৰ ভাল শ্ৰোতাসকল কণ্ঠস্বৰ শুনিয়ে আপোনালোকে চিনি পাইছে আৰু এটা খণ্ডত একেলগে কথা পাতিবলৈ বহিছোঁ সাধক সুন্দৰৰ অনুষ্ঠানটিৰ অতিথি আকাশবাণীৰ প্ৰাক্তন কেন্দ্ৰ সঞ্চালক তেখেত বিশিষ্ট কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ ইজ্জত সিং তুমি গাখীৰ কিনি পাইছানে কাঞ্চাৰ গাখীৰ খাইছানে তাতো কৈও হোকাৰ পানী বৰ ভাল গাখীৰ কিনি পাইছানে কাঞ্চাৰ গাখীৰ খাইছানে তাতো কৈও হোকাৰ পানী বৰ ভাল জাৰ্চি গাই দেশী গাই গাখীৰতো খাল ডুঙৰ পানী জৰে পাই কমি হলা গাখীৰ কিনি পাইছানে কাঞ্চাৰ গাখীৰ খাইছানে তাতো কৈও হোকাৰ পানী বৰ ভাল আকৌ এবাৰ আকাশবাণীৰ ষ্টুডিঅ'ত আপোনাক আদৰণি জনাইছোঁ আজিৰ খণ্ডটো বিশেষভাৱে আমি পেৰডি গীতৰ কথা পাতিম পেৰডি গীত শুনাম শ্ৰোতাসকলক বহুতো শ্ৰোতাৰ অনুৰোধ আহিছে আপোনালৈ হয় আপোনাক আদৰিছোঁ মই কি বুলি ক'ম পেৰডি বুলি কোৱাৰ লগে লগে মানে মনটো মানে ষ্টেজলৈ একদম দৌৰি যায় মানে যিটো অৱস্থাত মানে কি ক'ম একদম ভাংৰা ষ্টাইলত কি সুন্দৰ সুন্দৰ মানে পেৰডি গীতবিলাক ষ্টেজত মই গাওঁ নাচি নাচি গাওঁ ডেকা কালত এতিয়াতো আৰু লাহেকৈ এতিয়া বৃদ্ধত পৰিছোঁগৈ তথাপি কিন্তু মন প্ৰাণটো কিন্তু ডেকাৰ নিচিনাই আছে ডেকা ল'ৰা মনত যেনেকুৱা ভাৱ আহে মোৰো এতিয়াও আহে একেই ভাৱ একেটাই মানে উৎসাহ উদ্দীপনা এতিয়াও আছে কিন্তু কথা হ'ল কি আকাশবাণীলৈ আহিলে মনত বহুত ধৰণৰ ভাৱবিলাক আহিয়ে থাকে আৰু খেলি মেলি লগাই থাকে যে আকাশবাণীত 9টা ৰসৰ শ্ৰোতা আছে নৱৰসৰ শ্ৰোতা কোনটো মানে ৰসৰ অনুষ্ঠান কৰিলে মানে তেখেতসকল সন্তুষ্ট হ'ব বা আনন্দ লাভ কৰিব সেইটো বিচাৰি লোৱাটোৱে আকাশবাণীৰ মূল উদ্দেশ্য সেইকাৰণে সদায় মানে মন কৰিব লাগিব যে শ্ৰোতাসকলক আপুনি মনত শান্তি দিব পাৰিলেই আকাশবাণীৰ যিবিলাক প্ৰগ্ৰেম আমি যিবিলাক অনুষ্ঠান আমি কৰিছোঁ সেইবিলাকত আমি জয়যুক্ত হ'ব পাৰিম মঞ্চত গীত গোৱাৰ সময়ৰ কথা কৈছে আজি মনটো এবাৰ চাগে উৰি গৈছে সেই সময়খিনিলৈ আপোনাৰ অনুষ্ঠান চাবলৈ হিলদল ভাঙি মানুহ আহিছিল এবাৰ কওকচোন সেই অভিজ্ঞতাৰ কথা মানে এবাৰ কি কথা হ'ল হয় সদিলাপুৰ নামৰ এখন ঠাই আছে তেতিয়া মোৰ প্ৰথম সেইখন মানে ডিস্কখন ওলাইছে যিখন আগত আৰু মানে কাঁহী বুলি কৈছিলে গ্ৰামোফোন ৰেকৰ্ড সেইখনৰ গাঁৱৰ মানুহ হয় বাপা তোৰ এই কাঁহীত মই গানটো শুনিলোৱে বৰ মজা লাগিলে তই একদম জমে দিছা মানে এনেকৈ কয় তাৰপাছত মই যেতিয়া সদিলাপুৰত গান গাব গ'লোঁ তাৰপাছত তাত আকৌ কৰি কি গাঁৱৰ মানুহবিলাকে মানে তাত বহিব নাপাব বুলি ঘৰৰ পৰা পীড়া লৈ আহে কি ইণ্টাৰেষ্টিং কথা নহয় ঘৰৰ পৰা মানে পীড়া লৈ আহি ভাত পানী খাই আহিব গাঁৱৰ মানুহ যাতে একদম মানে গোটেই অনুষ্ঠানটো একদম ৰাতিলৈ চাব পাৰে ধুনীয়াকৈ পীড়াত বহি একেবাৰে সুন্দৰকৈ মানে প্ৰগ্ৰেম কৰে তাৰপাছত ঐ বাপা ইজ্জত সিং বাপা আজি কিন্তু ফাটাফাটি কৰি দিব লাগিব একদম জমাব লাগিব এনেকৈ কয় তাৰপাছত আৰু মই ষ্টেজত উঠিয়ে মানে প্ৰথম মানে যিটো গীত গালেই মানে মানুহে মানে ভাল পাব তাৰপাছত আমাৰ শিল্পীসকলৰ কি হয় এটা চাইক'লজি লাগে বিশেষ যদি আপুনি ষ্টেজত নাম কৰিব বিচাৰিছে
আপোনাৰ শ্ৰোতাসকলে বা দৰ্শকে আপুনি কি ধৰণৰ গান মানে আপুনি শুনিব বিচাৰে তেওঁলোকৰ মনটো ষ্টাডি কৰিব লাগিব তেওঁলোকে ৰোমেণ্টিক মুডত আছেনে দুখত আছেনে চিঞৰ বাখৰ কৰি আছে আপুনি তেনেকৈ চাই আপুনি লগে লগে মই তেতিয়া কি কৰোঁ আপোনাৰ মোৰ মানে বিয়া নামৰ ওপৰত ধুনীয়া ধুনীয়া মানে পেৰডি আছে এটা শুনাওকচোন অলপ সেই গীতৰ মই তেতিয়া মানে দৰাটো কেনেকুৱা আৰু কইনাজনী কেনেকুৱা সেইবিলাকৰ ওপৰত মই গাইছিলোঁ আমাৰ আইদেউ চুটি চাপৰ ৰূপে বিতুপন দেহে নন্দন মুখে চন্দন কেতে কি বৰণ আম গছৰ পুলি আইদেউ কঁঠাল গছৰ পুলি আমাৰ আইদেউ দৰা পালে মাজ মূৰতে নাই চুলি কিনো আইদেউৰ কিনো ৰূপ নাকত ওলমিছে বৰলৰ টোপ ওলোৱা সোমোৱা কৰে হে কিনো ৰূপ এচাৰি বাৰী যেন ভৰিৰে গোট এইবিলাক গীত তেতিয়া মানে খুব গাওঁ আৰু শ্ৰোতাসকলে খুব ভাল পায় দৰ্শকে খুব আদৰি লয় এইবিলাক ভাল পায় হয় আপুনি যে গীত লিখে গীত গায় সুৰ কৰে অনুপ্ৰেৰণা ক'ৰ পৰা পায় আপুনি এইটো চাওক মোক বহুত শ্ৰোতাই সদায় লগ পালে বাটে পথে নতুন নতুন পেৰডি গীত লিখিবৰ কাৰণে কয় ইয়াৰ ভিতৰত মোৰ পেৰডি গীত লিখোঁতে মোক যথেষ্ট মানে গীত লিখি সহায় কৰা এজন ব্যক্তিৰ কথা মই নক'লে মই পেৰডি গীতত ইমান নাম কৰিব নোৱাৰিলোহেঁতেন তেওঁৰ নামটো হৈছে দিলীপ শৰ্মা বুলি এজন ল'ৰা আছে টংলা ল'ৰা বহুত বুদ্ধিমান ল'ৰা তেওঁৰ যিটো চিন্তাধাৰা যেনে লেতেৰা গুৱাহাটীৰ নালা এইবিলাক গীতত কেতিয়াবা আমি দুইজনে মিলি লিখোঁ কিন্তু আইডিয়াবিলাক কিন্তু তেওঁ দিয়ে বৰ সুন্দৰ কৰি তেওঁৰ নামটো দিলীপ শৰ্মা আৰু শ্ৰোতাৰ ভিতৰত মোক সদায় উদগনি দি আহিছে সেইজন হৈছে আমাৰ শ্ৰী ভৱেন দাস ছয়গাঁৱৰ 1 নম্বৰ মানে ঘোঁৰামাৰাৰ মানুহ ৰেডিঅ'ৰ কোনো এটা প্ৰগ্ৰেমে তেখেতে বাদ নিদিয়ে ৰাতিপুৱাৰ পৰা গধূলিলৈ ৰেডিঅ'টো লৈ তেখেতে প্ৰত্যেকটা প্ৰগ্ৰেম শুনে আৰু তেওঁ কাগজ কলম লৈ ক'ত ভুল হ'ল ক'ত ভাল হ'ল ক'ত বেয়া হ'ল সমস্ত কথা সকলো কথা তেখেতে লিখি থৈ দিয়ে ভাতৃপ্ৰতিম শ্ৰী ভৱেন দাস তেওঁৰ পৰা মই যথেষ্ট উদগনি পাওঁ তেওঁ মোক প্ৰায় ফোন কৰি থাকে আৰু আগতো মই যেতিয়া পেৰডি গান লিখিব আৰম্ভ কৰোঁ তেতিয়াই তেখেতে মানে কৈ থাকে যে আপুনি নতুন নতুন গীত লিখক আপোনাৰ ভইচটো এতিয়াও ভালে আছে আপুনি গান গাই থাকক এনেকুৱা ধৰণৰ উৎসাহ পাওঁ কেইগৰাকীমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছোঁ ইতিমধ্যে আপোনাৰ অনুষ্ঠান খুব ভাল পায় আমালৈ বাৰ্তা প্ৰেৰণ কৰিছিল কৰ্ণেল সিং ইমৰান হুছেইন মিতালী গগৈ বিশ্বজিৎ বৰ্মন ধৰ্মেন্দ্ৰ বেজ সুভাষ ভট্টাচাৰ্য তেওঁলোকে ভাল পাইছে আৰু বহুতো শ্ৰোতাৰ বাৰ্তা আহিছে এগৰাকী মৰিগাঁৱৰ শ্ৰোতা তেখেত এগৰাকী কৃষক তেখেত নিৰক্ষৰ কিন্তু ৰেডিঅ' শুনিয়েই তেখেতে অনুষ্ঠানসমূহৰ পৰাই বহু কথা শিকিছে আৰু সমাজত তেখেতক এতিয়া সকলোৱে শ্ৰদ্ধা কৰে আদৰ কৰে কিন্তু সেই জ্ঞান আহৰণ কৰিছে তেখেতে ৰেডিঅ'ৰ পৰাই আৰু তেখেতে এটি বাৰ্তা আপোনাৰ বাবে দিছে বাৰ্তাটো আপোনাক শুনাই ল'ব বিচাৰিছোঁ নমস্কাৰ মই মৰিগাঁও জিলা গেৰুৱা অঞ্চলৰ গোসাইবৰী গাঁৱৰ নৰেন ডেকাই কৈছোঁ ইজ্জত সিঙৰ সাধক সুন্দৰ অনুষ্ঠানৰ ইমান সুন্দৰ অনুষ্ঠান প্ৰচাৰ হৈ আছে আপোনাৰ কথাখিনি শুনি ইমান ভাল লাগিছে আপোনাৰ পেৰডি গীতবোৰ শুনি ইমান ভাল লাগিছে মানে সেই ভাল লগাৰ লগত আপোনাৰ সেই কথাবোৰৰ মাজত পেৰডি গীতবোৰৰ মাজেদি শিকিবলগীয়া কথাও আছে সেই শিকিবলগীয়া কথাখিনিও শিকিব পৰা যায় পেৰডি গীতবোৰৰ মাজত আপুনি ধুনীয়াকৈ সেইবোৰ সোমোৱাই দিছে ইমানেই ভাল লাগিছে আপোনাৰ অনুষ্ঠানটো মই আশা কৰিছোঁ পেৰডি গীত আপোনাৰ পৰা আৰু এটি শুনিম আপুনি অনুগ্ৰহ কৰি পেৰডি গীত আৰু এটি গাই দিব তেখেত মৰিগাঁৱৰ নৰেন ডেকা এই কথাখিনি ক'বলৈ তেখেতে ৰেডিঅ' ষ্টেচনলৈ আহিছে আহি তেখেতে কৈছে ইমানেই আগ্ৰহ তেখেতৰ আকাশবাণীলৈ আহিছে নিজে আহিছে আহি তেখেতে এই কথাখিনি ইয়াত কৈ থৈ গৈছে এই সকল শ্ৰোতাৰ তেওঁলোকৰ যিটো মনৰ যিটো ভাৱ তেখেত এজন কৃষক হ'লেও তেখেতে যে বুজি পায় যে কোনটো অনুষ্ঠানে তেওঁলোকক শান্তি দিব পাৰে মানুহক কিবা এটা শিক্ষা দিব পাৰে জ্ঞান দিব পাৰে সমাজৰ কাৰণে কি কামত লাগিব সেইকাৰণে তেখেতে সুন্দৰকৈ কৈছে যে এইবিলাক এনেকুৱা ধৰণৰ গীতৰ মাজেৰে আমি আমাৰ এখন সমাজ এটা জাতি এখন প্ৰদেশ আমি এখন দেশক আগবঢ়াই আমি লৈ যাব পাৰোঁ আৰু বিশেষকৈ তেখেতৰ এইবিলাক কথা শুনাৰ পাছত উৎসাহিত হওঁ
আৰু মই অনুপ্ৰাণিত হওঁ নতুনকৈ যে আকৌ গীত লিখি মোৰ মনত এনেকুৱা ভাৱ আহে বৰ ভাল লাগিল মই তেখেতক মানে আন্তৰিক মই শলাগ লৈছোঁ তেখেতৰ সুন্দৰ এয়া মন্তব্যৰ কাৰণে আৰু আপুনি আজি তেখেতৰ লগতে আমাৰ সকলো শ্ৰোতাৰ বাবে আৰু এটি পেৰডি গীত পৰীক্ষাৰ বহীত পাওঁ মই গোল্লা পিন্ধি নগ'লে হ'লেও চোলা ছাৰ অ' ছাৰ পালোঁ মই হে ল'লোঁ মই ডিগ্ৰী ল'লোঁ মই হ'লোঁ মই আৰে বিয়ে হেমে হ'লোঁ মই পৰীক্ষাৰ বহীত পাওঁ মই গোল্লা পিন্ধি নগ'লে হ'লেও চোলাৰ জেপত জোতাৰ ফাকত ৰাখোঁ সদায় নকলত গোলা ল'লোঁ মই ডিগ্ৰী ল'লোঁ মই হ'লোঁ মই BM হ'লোঁ মই ল'লোঁ মই ডিগ্ৰী ল'লোঁ মই হ'লোঁ মই BM হ'লোঁ মই শ্ৰোতাসকল আমি আজি সাধক সুন্দৰ অনুষ্ঠানত কথা পাতি আছোঁ বিশিষ্ট কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ আকাশবাণীৰ প্ৰাক্তন সঞ্চালক ইজ্জত সিঙৰ সৈতে কালৰো কাল ঘৰ কলি কাল কিখন পৰিল কি দিন কাল বোলো আজিৰ লৰাই নে মানে হাই কি নীতি নিয়ম গৰু গোসাঁই আমি তেখেতৰ সৈতে পেৰডি গীতৰ কথা পাতিছোঁ আৰু পেৰডি গীতৰ মাজেৰে কি ধৰণে সমাজলৈ বাৰ্তা তেখেতে দিবলৈ প্ৰয়াস কৰে সেই কথা পাতিছোঁ আকাশবাণীলৈ আহিছে আপুনি যিদৰে কৈছে কেইগৰাকীমান ব্যক্তিৰ নাম লৈছে যে তেখেতসকলে আপোনাক গীত লিখাৰ ক্ষেত্ৰত আপোনাক অৰিহণা যোগাইছে আকাশবাণীয়েও আপোনাৰ জীৱনটোক সমৃদ্ধ কৰিছে আপোনাৰ চাকৰি জীৱনত যিখিনি অভিজ্ঞতা লাভ কৰিলে সেই অভিজ্ঞতায়ো আপোনাৰ জীৱনটোক নিশ্চয় সমৃদ্ধ কৰিছে আৰু সংগীতৰ দিশতো আপোনাক বহুতো সহযোগ কৰিছে নহয়নে আকাশবাণীত চাকৰি কৰিলে আপোনাৰ মনত কেতিয়াও দুখ ভাৱটো নাথাকেই কাৰণ আপুনি যেতিয়া অনুষ্ঠানৰ লগত জড়িত হৈ থাকিব আৰু আপোনাৰ লগত কোন থাকে আদৰৰ শ্ৰোতাবিলাক থাকে তেখেতসকলে প্ৰত্যেকটা অনুষ্ঠান শুনি তেখেতসকলৰ মনৰ ভাৱ প্ৰকাশ কৰি যেতিয়া তেওঁলোকে সন্তুষ্টি লাভ কৰে তেতিয়া আপোনাৰ মনত এটা উৎসাহ উদ্দীপনা আহে আকৌ এটা নতুনকৈ ভাৱ আহে যে মই ইয়াতকৈ আৰু সুন্দৰ মানে প্ৰগ্ৰেম কৰিম মই ঠিক তেনেকৈ 1984 চনৰ পৰাই আকাশবাণীত চাকৰি কৰি 2014 চনত মই অৱসৰ ল'লোঁ গতিকে সেই ফালৰ পৰাই মই আকাশবাণীক আমৰণ পাহৰিব নোৱাৰোঁ আৰু আকাশবাণীৰ লগত মই দেহে প্ৰাণে মনে একেবাৰে নিবিড়ভাৱে মোৰ সম্পৰ্ক আছে একক কণ্ঠৰ উপৰিও দ্বৈত কণ্ঠতো আপুনি পেৰডি গীত গাইছে হয় তেনে এটা গীত পাপৰি বৰকাকতিৰ সৈতে আপুনি গাইছে এইগৰাকী ছোৱালী কণ্ঠ ইমান সুন্দৰ আমাৰ আকাশবাণীয়ে মানে এগৰাকী এপ্ৰুভ আৰ্টিষ্ট বামুণী মৈদানৰ আপোনাৰ ৰেল লাইনটো পাৰ হৈ সেইখিনি যে মই এটা ভাড়া ঘৰত আছিলোঁ তেতিয়া তাই সেইফালেদি অহা যোৱা কৰিলে মানে গীত গোৱা মানুহে গানৰ সুৰ শুনিলে থাকিব নোৱাৰে মই এনেকৈ গান গাই থাকোঁ এদিনাখন ৰাতিপুৱাই মই মানে গানৰ প্ৰেক্টিছ কৰি আছোঁ তাৰপিছত গৈ পেলাই আপুনি ইমান সুন্দৰ সুৰ লগাইছে ইমান সুন্দৰকৈ গাইছে আপোনাৰ সুৰবিলাক মই তাৰমানে ৰাতিপুৱা স্বৰগম প্ৰেক্টিছ কৰোঁ স্বৰগমটোতো আপুনি গাবই লাগিব চাৰেগা ৰেগামা গামাপা মাপা এইবিলাক কৰি থাকিব লাগে তেতিয়া আপোনাৰ মডুলেশ্যনটো বাঢ়ি যাব আপুনি যিকোনো গীতেই গাওক আপুনি যদি মই আগতেও কৈছোঁ যদি আপুনি গানৰ শ্ৰুতিবিলাক লগাব খোজে গানৰ যদি বিন্যাস কৰিব খোজে এটা শব্দৰ এটা সুৰৰ গতিকে আপুনি অন্ততঃ স্বৰবিলাক চিনি পাব লাগিব আৰু এই স্বৰবিলাকৰ মাজেৰে আপুনি স্বৰবিলাকৰ ভিতৰত তাৰ অন্তৰৰ তাৰ যিটো গভীৰ যিটো স্থান আছে সেই স্থানত সোমাই গৈ আপুনি সুন্দৰকৈ প্ৰকাশ কৰিব পাৰিব লাগিব এনেতেতো কলিং বেলটো মানে বজাই দিলে
বজাই দি আৰু যদি বেয়া নাপায় মই অকণমান আপোনাৰ লগত কথা পাতিব খোজোঁ। মই আপোনাৰ ঘৰৰ ওচৰতে থাকোঁ, আপুনি ইমান সুন্দৰ গান গায়, নামটো কি বুলি ক'লে মই পাপৰি। তাৰপিছত যেতিয়া পাপৰি বুলি ক'লে মোৰ বৰ ভাল লাগে। মই বোলে নামটো বৰ সুন্দৰ, ফুলৰ পাপৰি, তুমিতো নিশ্চয় গান গোৱা, মই তোমাৰ গান ৰেডিঅ'ত শুনিছোঁ। এইখিনি কথা কোৱাৰ পাছত মই ক'লোঁ তুমি মোৰ লগত পেৰডি গান গোৱা, মই গাব পাৰিম জানো? বোলে কিয় নোৱাৰিবা, তুমি খালি বেছি মেলোডি ইয়াত দিব নালাগে, তুমি হাঁহি ফূৰ্তি কৰি অলপ গাব লাগিব। মানে পেৰডি গালে কি হয়, আপুনি প্ৰকাশ ভংগীটো অলপ বেলেগ। আপুনি যিটো ধৰণৰ ধৰক চুৰ কৰিছে, আপুনি চুৰৰ ভাও জুৰিব লাগিব বা চুৰৰ এক্টিংটো কৰি পেলাই আপুনি গান গাব লাগিব। ঠিক তেনেকৈ পৰীক্ষাৰ বহীত যেনেকৈ নকল মাৰিছে, কেনেকৈ হলৌ চোলা পিন্ধি গৈছে, ঠিক তেনেকৈ এতিয়া এটা গীত মোৰ লগত তেওঁ গাইছিলে, তই মাটি বেছি পোৱা টকাৰে সৰু এটা চাকৰিৰ আশাৰে, তোৰ টকা খাব যি অফিচাৰে সি চাকৰি দিব জানো পাৰে। এই গীতটো বৰ পপুলাৰ হৈছিল। এইটো হিন্দী গীতৰ সুৰত। হয় হয়, এইটো মোৰ হিন্দী গীতৰ সুৰ। কিন্তু এই হিন্দী গীতটো মোৰ এতিয়া সম্পূৰ্ণ মনত নাই, মই ভালকৈ গাব নোৱাৰিম। কিন্তু পাপৰি ইয়াত বৰ সুন্দৰকৈ গাইছে এই গীতটো। আৰু এই গীতৰ কথাৰে আমাৰ অসমীয়া যিবিলাক যুৱক যুৱতী আছে তেওঁলোকে শ্ৰম কৰিব লাগে। দেউতাকে মানে যিটো কষ্ট কৰি মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰি ৰাতি দিনে শ্ৰম কৰি যদি মাটি এটুকুৰা কিনি থৈ যায়, সেই যদি পুতেকে সেইবিলাক মাটি বিক্ৰী কৰি ধুপাং পাং কৰে ঘৰখন, তেতিয়াহ'লে ঘৰখন আপোনাৰতো ঘৰৰ মানে অস্তিত্বটো হেৰাই যাব। গতিকে এই পেৰডি গীতৰ মাজেৰে মই ক'ব গৈছোঁ যে আমাৰ অসমীয়া যুৱক যুৱতীবিলাকে কৰ্ম কৰিব লাগে, শ্ৰম কৰিব লাগে, নিষ্ঠাবান হ'ব লাগে, যাতে আমাৰ সমাজখন আগবাঢ়ি যায় এই গীতৰ মাজে। আৰু বাপেকৰ সম্পত্তিটো কেতিয়াও ধ্বংস কৰিব নাপায়, সদায় শ্ৰদ্ধা স্মৰণ কৰি দেউতাকে কৰাৰ কাৰণে দেউতাকক ধন্যবাদ দি পেলাই সেই সম্পত্তিটো তেওঁৰ পিছৰ সতি সন্তানৰ কাৰণে ৰাখি থৈ যাব লাগে। সেইটোৱে মই ক'ব বিচাৰিছোঁ এই গীতটোত। খাব যি অফিচাৰে সি চাকৰি দিব জানো পাৰে, তোৰ টকা হেৰুৱাবি আৰু চাকৰি নেপাবি দুপা, এবাৰ ভাবি চা কাৰে ঘূৰি যা, ঘৰৰ ভেটিটো বচা কাৰে ঘূৰি যা, ঘৰৰ ভেটিটো বচা। তই মাটি বেছি পোৱা টকাৰে সৰু এটা চাকৰিৰ আশাৰে, তোৰ টকা খাব যি অফিচাৰে সি চাকৰি দিব জানো পাৰে, তোৰ টকা হেৰুৱাবি আৰু চাকৰি নেপাবি বোপা, এবাৰ ভাবি চা কাৰে ঘূৰি যা, ঘৰৰ ভেটিটো বচা গলে ঘূৰি যা, ঘৰৰ ভেটিটো বচা। আপোনাৰ কেইবাটাও শ্ৰব্য সঁফুৰা ওলাইছিল। হয়, আপোনাৰ গৰম মছলা 1 আৰু 2, হয়, ঘোলাকণি খুব জনপ্ৰিয় হৈছিল। হয়, তাত আমি শুনিবলৈ পাইছিলোঁ প্ৰতিটো গীতৰ আৰম্ভণিতে কিছু সংলাপৰ যোগেদি সেই পৰিস্থিতিটোৰ সৃষ্টি কৰা হৈছিল। এইবাৰ আপুনি অলপ যদি আমাৰ শ্ৰোতাসকলক সংলাপ অলপ শুনাই দিয়ে, এই প্ৰগ্ৰেমটো অলপ বেলেগ টাইপৰ হ'ব। আমি শুনাম। কিন্তু ইয়াত যিজনে সংলাপ দিছে তেখেতৰ নাম ক'লে আৰু আপুনিতো জানে কোনে দিছিলে বাৰু, কওক। দুৰ্গেশ্বৰ বৰঠাকুৰ। আৰু তেখেতৰ মানে সহধৰ্মিনী মনোৰমা বৰঠাকুৰ, তেওঁলোকে ডাইলগ দিছিল। কিন্তু চাওক, সাধাৰণতে পেৰডি গীতবিলাক ডাইৰেক্ট গীত হয়। মই কিন্তু অলপ ব্যতিক্ৰমী কৰি পেলাই যাতে ইয়াত যদি আপোনাৰ ডাইলগ দিয়া যায়, ডাইলগ দিয়ে মানুহক এটা মানে আনন্দ এটা মানে দি এটা যদি বাৰ্তা দিব পৰা যায় খুব ভাল হ'ব। সেইকাৰণে এইবাৰ আপুনি ডাইলগ আপুনি বজাই সেই চিন্তাটো আপুনি কৰিছিলে? হয় হয়, মই নিজেই কৰিছোঁ। এই গীতটো মানে মই যিটো গীত মানে পেৰডি কৰিছিলোঁ, বহাগতে আহিবি চেনাই খোপাতে এপাহি কপৌ ফুলিবলৈ। এই গীতটি অসমৰ চুকে কোণে গাঁৱে ভূঞে নজনা মানুহ নাই। আপুনি শদিয়াৰ পৰা ধুবুৰীলৈ যাওক,
এই গীতটি সকলোৰে মুখে মুখে এসময়ত কুইন দাসে গাইছিল এই গানটো আৰু এই গীতটিৰ ওপৰত মই মানে এজনী কলেজীয়া ছোৱালীৰ তেওঁৰ মনৰ যিটো মানে ভাৱ সেইটো তাই মানে কেনেকৈ প্ৰকাশ কৰিছে কলেজতে নিমিলিল ডেকা ঐ মাৰুতি গাড়ীতে উঠি ফুৰিবলৈ কলেজতে এই চাহটোক দে বোলো শুনিছনে এই বুঢ়া হৈছো কাৰণে আজিকালি 10 বাৰ মাতিলেও তোৰ মাত এষাৰ পাবলৈ নাই ডেকা কালত পিছে পিছে লৈছিলি একেবাৰে পুৱাৰ পৰা ৰাতিলৈকে মই কেনেকৈ ঢাপলি মেলি ফুৰিব লগা হৈছে দেখা নাই নেকি বাৰে প্ৰতি চাহ আৰু ভাঙৰ চিলিম মূৰৰ ওপৰত যে জুই চৰু এটা লৈ আছা সেইটো খবৰ আছে নে নাই কিহৰ চৰু বুলি কলি এই জুই চৰু মোৰ মূৰৰ ওপৰত তোমাৰ মূৰত আগতে নকলি কেলি সেই বুলি জনা হলে মই তাৰ পৰাই চোন চিলিমত জুই ভৰাব পাৰিলোহেঁতেন তোক খাতি কৰিবলৈ যাওঁ নেকি ভাল আপদে পালে বোলো তোমাৰ গাভৰু জীয়েৰৰ কথা কৈছো তাই কি হল হবলৈ আৰু বাকী আছে নে তাইৰ লগৰ ছোৱালী আটাইবোৰৰে বিয়া হৈ গল সেইজনী ৰূপা কালি মাকৰ ঘৰলৈ আহিছে কোলাত এবছৰীয়া কেঁচুৱালৈ কোন কাহানিতে কলেজত পঢ়ি থাকোতে তাইৰ বিয়া হল মাকনে লাজ নাপায় নেকি তোৰ জীয়েনো এই 4 বছৰৰ কলেজত তাই মোৰতো কৈছিল মোক সেইটো কচোন আগতে তাই 4 বছৰে তাই ডেকা ল'ৰা এটা পাকৰ কৰিব নোৱাৰিলে কলেজত নোৱাৰিলো দেউতা আমি পেৰডি গীতৰ কথা পাতি আছো কিন্তু আপোনাৰ মনত নিশ্চয় নতুন কিছু পৰিকল্পনাও আছে এইটা নতুন এটা মোৰ প্ল্যানিং এটা আৰম্ভ কৰিম বুলি ভাবিছো হাতী আৰু মানুহৰ সংঘাত মই নিজে লিখিছো প্ৰাণত লাগিছে আঘাত জীৱন জীৱিকাৰ সংশয় জীয়াই থকাৰ বিপৰ্যয় এই সুন্দৰ কথাৰে এইটো গীত হাতী আৰু হাতীয়ে মানুহক কিয় মাৰে মানুহে হাতীক কিয় শিল দলিয়ায় মানুহে হাতীক কিয় খেদি লৈ ফুৰে জাতি জুং লৈ ফটকা মাৰি পেলাই হাতীক খেদাই ফুৰে হাতীয়ে কিয় তেওঁলোকৰ পেটৰ ক্ষুধাত হাতীবিলাকে কেনেকৈ জংঘল এৰি পেলাই এতিয়া আপোনাৰ জংঘল বুলিব নাই গোটেই আপোনাৰ খাস্তাং কৰি পেলাইছে কাটি যিটো খাদ্য পাব লাগে জন্তুৰ কাৰণে য'ত যি খাদ্য পাব লাগে সেই বস্তু যদি নাপায় তেওঁলোকেতো নিজৰ পেটটোৰ কাৰণে তেওঁলোকে জীয়াই থাকিবৰ কাৰণেতো তেওঁলোকে গাঁৱলৈ আহিবই লাগিব সেইকাৰণে মই এইটো গীত লিখিছোঁ মই আৰু এটা গীত মই লিখিছোঁ ডাইনীৰ ওপৰত এই দুটা গীত মই কৰিমেই ডাইনী ডাইনী বুলি কিয় ৰাইজে মোক মাৰে মই কিন্তু ডাইনী নহয় মিছাতেই মোক ডাইনী সজায় কিয় অত্যাচাৰ কৰে এই দুটা খুব গভীৰ যদিও এইটো মানে ইয়াত এইটো পেৰডি নহয় এইটো মানে অলপ চিৰিয়াছ মানে কি সমাজক সজাগ কৰিব মানে অৰ্থপূৰ্ণ গান ডাইনীৰ নামত কিছুমান হিংসুক মানে মানুহে নিজৰ প্ৰতিশোধ ল'বৰ কাৰণে আগৰ পৰাই মনত কিবা এটা প্ৰতিশোধৰ অগ্নি মানে জ্বলি আছে সেই অগ্নিটো নোমাবৰ কাৰণে তেওঁক ডাইনী সজাই পেলাই হত্যা কৰি পেলাই সেইকাৰণে ডাইনী ডাইনী বুলি কিয় ৰাইজে মোক মাৰে মই কিন্তু ডাইনী নহয় কিয় অত্যাচাৰ কৰে ডাইনী ডাইনী বুলি কিয় আৰু মই আৰু এটা গীতৰ কথা ক'লোঁ আপোনাক হাতী আৰু মানুহৰ সংঘাত হাতী আৰু মানুহৰ সংঘাত প্ৰাণত লাগিছে আঘাত হাতী আৰু মানুহৰ সংঘাত প্ৰাণত লাগিছে আঘাত এতিয়া মানে কথা হ'ল কি হাৰমনিয়াম নাথাকিলে ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ মানে গোৱাৰ কাৰণে মানে কি আৰু মানে উৎসাহ উদ্দীপনা সুৰবিলাক আহি থাকিলে তালটো থাকিলে মানে গতিয়ে ঠেলিয়াই দিয়ে গীত
আপোনাৰ অনুষ্ঠান শুনি আমালৈ বাৰ্তা প্ৰেৰণ কৰিছিল মধুচন্দা শইকীয়া বৈশ্য, উত্তম কুমাৰ ৰয়, আমাক জনাইছিল বিজন আদামছ, প্ৰণতি বৰুৱা, এগৰাকী দিব্যাংগ শ্ৰোতা, তেখেতে ফোন কৰি আমাক জনাইছে আনন্দ গন্ধিয়া। আমি অনুষ্ঠান সামৰিব লাগিব, শেষৰ ফালে আগবাঢ়িছোঁ। হয়, 5টা খণ্ডত আপোনাৰ জীৱনটোৰ, সংগীত জীৱনটোৰ বহুখিনি কথা, চাকৰি জীৱনৰ আমি সামৰি ল'বলৈ প্ৰয়াস কৰিলোঁ। হয়তো বহুতো কথা থাকি গ'ল, অনাগত সময়ত কেতিয়াবা আকৌ আপোনাৰ লগত আমি এনেকৈ বহিম। শেষত নতুন প্ৰজন্মৰ যিসকল কণ্ঠশিল্পী, যিসকলে সংগীতৰ ক্ষেত্ৰখনত আছে জড়িত হৈ বা নতুনকৈ চৰ্চা আৰম্ভ কৰিছে, সমাজৰ প্ৰতি নিশ্চয় তেখেতসকল সকলো দায়বদ্ধ হোৱা প্ৰয়োজন। আপুনি তেখেতসকলক কি বাৰ্তা দিব বিচাৰিব? চাওক, গীত গাবৰ কাৰণে যেনেকৈ খেতি কৰিবৰ কাৰণে নাঙল জুঙুলি লাগে, গোটেইখিনি লাগিব, মাটি এডোখৰ লাগে, ঠিক তেনেকৈ আপোনাৰ সংগীতৰ ক্ষেত্ৰতো যদি তেওঁলোকে নাম কৰিব বিচাৰে, সুস্থ সবল সমাজ এখন যদি গঠন কৰিব বিচাৰে, তেওঁলোকে গীতবিলাক কোনো গুৰু ধৰি বা ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কোনো স্কুলত নাম ভৰ্তি কৰি তেওঁলোকে বেচিকেলি আৰু মেথডিকেলি মানে পদ্ধতিক্ৰমে বিজ্ঞান ভিত্তিত তেওঁলোকে সংগীত শিক্ষা গ্ৰহণ কৰাটো নিতান্তই আৱশ্যক। আৰু কথা হ'ল কি, যদি আপুনি গ্ৰামাৰটো নাজানে, অ আ ক খ নাজানে, আৰু তেওঁ কেনেকৈ ৰত্নাৱলী পঢ়িব? ঠিক তেনেকুৱা ধৰণৰ গীতৰ স্বৰবিলাক চিনি পাবৰ কাৰণে, ভালকৈ গীত পৰিৱেশন কৰিবৰ কাৰণে তেওঁলোকে গুৰুৰ মানে তত্ত্বাৱধানত তেওঁলোকে ভালকৈ শিক্ষা ল'লে আৰু ভালকৈ গান গাব পাৰিব। কিন্তু এইখিনিতে মোৰ আকাশবাণীৰ যিবিলাক এতিয়ালৈ অনুষ্ঠান প্ৰচাৰ হৈ আছে, সকলোবিলাক অনুষ্ঠানেই নতুন ধৰণৰ হৈছে, এটা উন্নত মানদণ্ডলৈ মানে লৈ যাবৰ কাৰণে চেষ্টা কৰাৰ কাৰণে সমূহ কৰ্মীবৃন্দক মোৰ ফালৰ পৰা মই আন্তৰিক শলাগ লৈছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এইখিনিতে মোৰ ফালৰ পৰা মোৰ বোধেৰে মই ভাবোঁ, আকাশবাণীত যিসকল আপোনাৰ গায়ক আহে বা গীতিকাৰে গীত লিখি পঠিয়ায় বা যিসকল অনুষ্ঠানত আমাৰ অংশগ্ৰহণ কৰে, মেইন কথা মানে মুখ্য মানে কথাটো হৈছে কি, তেওঁলোকৰ উচ্চাৰণৰ কাৰণে যিসকল নতুনকৈ ইয়াত অডিশ্যনত পাছ কৰিছে, তেখেতসকলক খুব কমেও আপোনাৰ অন্ততঃ 15 দিনৰ পৰা 20 দিনৰ কাৰণে এটা পাঠ্যক্ৰম ৰাখিব লাগে। এতিয়া আকাশ ক'ব লাগে নে আকাশ খটো ক'ব লাগে, তালিবা খ। ঠিক তেনেকৈ কিছুমান গীতত শুনিছোঁ, ইপাৰে সিপাৰে কিমান আকাশৰ, কত তৃষ্ণাই আমনি কৰে, আঘাতৰ হ'ব লাগে, কিন্তু কৈছে আঘাতৰ ঢৌৱে। এনেকুৱা ধৰণৰ ধৰক উচ্চাৰণৰ ওপৰত গুৰুত্ব দিলেহে, আমি যদি শুদ্ধ উচ্চাৰণ কৰোঁ, শুদ্ধ এটা বাণী আমি ৰাইজক শুনাওঁ, তেতিয়া আমাৰ নতুন প্ৰজন্মই আগবাঢ়ি যাব। তাৰ কাৰণে আকাশবাণীয়ে কৰ্মশালা কৰিব লাগে আৰু অনুষ্ঠানবিলাক ইয়াতকৈ বেছি উন্নত মানৰ হ'ব। এইবিলাকত কিন্তু আমি মন দিব লাগিব। আৰু মোৰ হিচাপে তেনেকুৱা কৰ্মশালা কৰিলে, এতিয়া যিবিলাক ফ্ৰেছ এছাইনি আহিছে, নতুনকৈ যিসকলক ঘোষক হিচাপে বা ঘোষিকা হিচাপে মানে আপোনালোকে নিয়োগ কৰিব, তেখেতসকলক কিন্তু উচ্চাৰণৰ কথাটো আৰু পাঞ্চুৱেশ্যন মানে এটা এটা শাৰী ক'ত কিমান সময় ৰ'ব লাগে, ক'ত পজ দিব লাগে, ক'ত ৰৈ যাব লাগে, কেনেকৈ উচ্চাৰণ কৰিব লাগে আৰু কি কি শব্দ প্ৰয়োগ কৰি পেলাই অনুষ্ঠান এটা মানে কৰিব লাগে, সেইবিলাকৰ ওপৰত গুৰুত্ব দিব লাগে। মই তাকেই কৈ যাওঁ। আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল। আপুনি ভালে কুশলে থাকক, জীৱনটো খুব সুন্দৰভাৱে অতিবাহিত হওক, সেই কামনা কৰি আপোনাৰ সৈতে আমাৰ কথোপকথন ইয়াতেই সামৰিব বিচাৰিছোঁ। আৰু শেষত অসমখন আমাৰ মানে দুপে উন্নতি কৰক, খোজে মিলাই সকলোৱে মিলে উন্নতি কৰি পেলাই যাওক। সেইকাৰণে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ এষাৰি কথা মোৰ মনলৈ আহিছে, বাজক দবা, বাজক শংখ, বাজক মৃদংখোল, বাজক দবা, বাজক শংখ, বাজক মৃদংখোল, অসম আকৌ উন্নতিৰ পথত জয় আই অসম বল, অসম আকৌ উন্নতিৰ পথত জয় আই অসম বল, জয় আই অসম বল, জয় আই অসম বল। সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, আকাশবাণীৰ প্ৰাক্তন সঞ্চালক ইজ্জত সিঙৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম তথা শেষ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।